নমস্কাৰ অনন্ত আলোকলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই হাত চাপৰিৰ মহত্ব সম্পৰ্কে ক'বলৈ ওলাইছোঁ। আমি সাধাৰণতে সভা সমিতিবোৰত হাত চাপৰি বজাওঁ, তাৰ বিশেষ উপকাৰিতাও আছে। বিশেষকৈ নাগাৰা নামৰ পালিসকলে যেতিয়া হাত চাপৰি বজায় তেওঁলোকৰ গোটেই শৰীৰৰ ব্যায়াম হয়। আৰু ঠিক তেনেধৰণে আমি প্ৰত্যেকেই যদি হাত চাপৰি বজাওঁ, সেই হাত চাপৰিৰ পৰা বিশেষ ধৰণৰ উপকাৰিতা লাভ কৰিব পাৰোঁ। আমাৰ শৰীৰৰ সকলো অংগ প্ৰত্যংগৰ ব্যায়াম অকল হাত চাপৰিৰ দ্বাৰা হ'ব পাৰে, কাৰণ হাতৰ তলুৱাৰ লগত গোটেই শৰীৰৰ শিৰা উপশিৰা সংযোজিত হৈ থাকে আৰু ইয়াৰ পৰা বিশেষ উপকাৰিতা পোৱা যায়। এই হাত চাপৰিয়ে আমাৰ আলস্য ভাৱ দূৰ কৰে। ৰাতিপুৱা টোপনিৰ পৰা উঠি কমেও 6-7 বাৰমান ডাঙৰকৈ দুয়োখন হাত লগ লগাই ডাঙৰকৈ চাপৰি বজালে তাৰ পৰা আমি বিশেষ উপকাৰ পাব পাৰোঁ। গতিকে ইয়াৰ দ্বাৰা আমি প্ৰত্যেকে এই কথাটো উপলব্ধি কৰিব লাগে যে আমি বেলেগ শাৰীৰিক ব্যায়াম কৰিব নোৱাৰিলেও হাত চাপৰি বজাব পাৰোঁ। গতিকে সময় সুবিধা অনুযায়ী দিনটোৰ ভিতৰত যিমান পাৰি আমি চাপৰি বজাব লাগে। আৰু সভা সমিতিবোৰত আমি সাধাৰণতে চাপৰি বজাওঁ, তাৰ পৰাও কিছু উপকাৰিতা আমি লাভ কৰিব পাৰোঁ। মোৰ এই চেনেলটো সকলোৱে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।